Subscribe SMS Shortline and press the bell icon. পূৰ্বাঞ্চলৰ জুনে নাম উজলাই খাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় నిశ్శబ్దం పగిలి ముక్కలవుతున్న భీకర దృశ్యం అలలెగసిన తడియాల జడి ఆగ్రహ తేజమై రూపుదాల్చిన సత్యం ఆగ్రహప్రాణపరాయణ దీక్షా పర్వం అహో ఆరంభం అదిగో పెను నిశ్శబ్దం పగిలి ముక్కలవుతున్న భీకర దృశ్యం అలలెగసిన తడియాల జడి ఆగ్రహ తేజమై రూపుదాల్చిన సత్యం ఆగ్రహప్రాణపరాయణ దీక్షా పర్వం అహో ఆరంభం ప్రాణపరాయణ దీక్షా పర్వం అహో ఆరంభం ధీరా 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 ఓ రణధీరా రారా రారా తేరా తీసే వెలుగైనా రా ధీరా 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 ఓ రణధీరా రారా రారా తేరా తీసే వెలుగైనా రా నినాదమెదడలు పుట్టించు మరణ మృదంగం ధిమి 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 పదఘట్టనగ సాగే ప్రళయకాల శివతాండవ నృత్యం చెరుకొడుకుల తల తెంచక మానదులేరా ఈ చైతన్యం డమడమడమడమ హృదయ నినాదమెదడలు పుట్టించు మరణ మృదంగం ధిమి 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 పదఘట్టనగ సాగే ప్రళయకాల శివతాండవ నృత్యం చెరుకొడుకుల తల తెంచక మానదులేరా ఈ చైతన్యం చెడుపుడుకుల తల తెంచక మానదులేరా ఈ చైతన్యం అమ్మ మాటిది కన్నా నీ కొరకు జన్మమన్నది ఒంటరి కడ వరకు এইটো চত অলপ বেলেগকেও কৰিব পাৰি মানে এনেকৈ মূৰত ধৰি ওলোটাই দিয়াটোও কৰিব পাৰি হ'ব আজি 6 মাহ ধৰি তই মোক সেই একেটা ষ্টৰিয়ে শুনাই আছ মোক মাৰিব খেদিব তই আহি বচাবি এনেকৈয়ে কাহিনীটো আৰম্ভ হ'ব সেইটোৱে ন কিন্তু তাতে আকৌ মই ষ্টৰিটো অকণমান হ'ব দেও ভাই যেতিয়া গোটেই ষ্টৰিটো কমপ্লিট হ'ব ন তেতিয়া মোক শুনাবি এতিয়া ওলা দেৰি হৈছে পঢ়া শুনাত গুৰুত্ব একেবাৰে কম চিনেমা কেমেৰা এইবোৰৰ নামতেই বলিয়া তাক বহুত বুজাইছোঁ যে চাকৰি এটা কৰি লোৱাৰ পিছতো এইবোৰ কৰিব পাৰিবি নাই নুবুজে তইতো জানই মোৰ লগত তাৰ অলপো নিমিলে মই যদি এটা কওঁ সি 10টা কয় মোক ভালকৈ কথা পতা সুবিধাই নিদিয়ে বাৰু যিয়েই নহওক এমএৰ বাবে এপ্লাই কৰ এমএটো কৰি থ'লে ভাল আৰু আমাৰ ইয়াকো কবি হ'ব দিয়ক খুৰা পিছে মাৰে বেমাৰ ভাল পাইছেনে না অপাৰেশ্যন হৈ গ'ল এতিয়া কেমো দি আছে বাকী ঠিকেই আছে কিন্তু অলপ দুৰ্বল ঠিকেই আছে দে ভাল হৈ যাব বেছি টেনশ্যন ল'ব নালাগে ময়ো খবৰ এটা ল'ম বুলি যাবই পৰা নাই ঘৰতো মিস্ত্ৰী কামত লাগি আছে এইবোৰ লেঠা কোঠা শেষ হ'লে যাম বাৰু হ'ব দিয়ক ঐ বল ঠিক আছে খুৰা মই আহোঁ দিয়ক বাৰু বিকাশতো আহিব নেকি বিকাশক ফোন কৰিছিলোঁ সি নাহে আমি দুটাই হলো নেকি ই আহি আছে ৰ
কিয় গাড়ী ল'লি নেকি গাড়ী লোৱা নাই আগৰখনে এনে এপাক আহিলোঁ বহুদিন অহাও নাই কলেজখনত ভাবিলোঁ চাৰ্টিফিকেটখনো লৈ যাওঁ আজি চাৰ্টিফিকেট নিদিয়ে নহয় কিয় কলেজত কিবা অলপ কাম বাকী আছে মানে দুদিনমান দেৰিকৈহে দিব বোলে অঁ ঠিকেই আছে তেতিয়াহ'লে আমি দুদিনমান পিছতে আহিব লাগিব পিছে তই মেজৰ কিহত ল'লি জিঅ'গ্ৰাফী অঁ ঠিকে আছে দে ভালকৈ পঢ়িবি দে মই আহিছোঁ মোৰ ক্লাছ আছে নেক্সট টাইম আহিলে কল কৰিবি হ'ব দে কলেজখনৰ পৰাও যি ওলালোঁ এতিয়াচোন আহি থাকিবৰে মন যায় লগৰবোৰৰ কথাটো মনত পৰিবই দেচোন লগৰবোৰতো লগৰবোৰে প্ৰতিগৰাকী ছাৰ মেম সেই গেটখনৰ ৰতনদাৰ পৰা ইফালে আকৌ তলামৰা খগেন দা গোবিন্দদাৰ পৰা আকৌ কম্পিউটাৰৰ নয়ন দা সেই লাইব্ৰেৰী কমল দা সুৰেন দাস কলেজখনো অন্তৰত থাকি গ'ল বে হ'ব দে এতিয়া নষ্টালজিক হ'ব নালাগে চকৰ দোকানলৈ ব'ল মোৰ কিবা এটা কিনিব লগা আছে ব'ল তুমি এইটো লোৱা 100 টকা আৰু এইটোত আৰু তোমাৰ এইটো 100 টকাই হ'ব ওহো খুচুৰাটো নহ'ব তোমালোকৰ 100 টকীয়া নাই নেকি মোৰ তাতোতো নাই ঐ তোৰ আছে নেকি ঐ তোৰ 100 টকীয়া খুচুৰা আছে নেকি নাই অ' ঠিক আছে এটা কাম কৰোঁ তোমালোকৰ 200 টকাটো ৰাখি থলোঁ আৰু তুমি এইটো লোৱা তাত গৈ খুচুৰা কৰি লৈ এওঁলোকক 100 টকা দি দিবা ঠিক আছে খুৰা এইটো নহ'লে পেকিং কৰি দিব অঁ দি আছোঁ ঠিক আছে তই এইটো পেক কৰি ল মই আহি আছোঁ হাই মই ৰিদীপ বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বা নেকি আৰে নামটো কোৱাতনো কিহৰ আপত্তি তোমাৰ বয়ফ্ৰেণ্ডে চাগে মানা কৰিছে বেলেগ ল'ৰাৰ লগত কথা পাতিব তোমাৰ নাম নাই চাগে ন মৰমতে মই তোমাক দুটামান নাম দিব পাৰিম ধুনু মুনু চুনু গুনু লোৱা আৰে নামটোতো কৈ যোৱা নামটো ওলাব পাৰিলে নে নাই নাই বে নামটোৱে নক'লে আৰে ছোৱালীৰ নাম ওলোৱাটো তেনেই সহজ কাম চাবি দেখা অংকিতা বৃষ্টি মৃদুস্মিতা মধুস্মিতা প্ৰেৰণা প্ৰেৰণা আৰে তাইৰ নাম প্ৰেৰণা আৰে পাই গ'লো বে তাইৰ নামটো জনাৰ পিছতে মই ফেচবুক ইনষ্টাগ্ৰাম ক'ত যে বিচৰা নাই অৱশেষত পালোঁ ইনষ্টাগ্ৰামত
কিন্তু মই তাইক মেছেজে কৰিব নোৱাৰিলোঁ কাৰণ তাই নট এভৰিৱান কেন চেণ্ড মেছেজ অপশ্যনটো অন কৰি থৈছে। দুদিন পাছত তাই লগৰজনীৰ পৰা গম পালোঁ প্ৰতি সোমবাৰে হেনো তাই মন্দিৰলৈ যায়। গতিকে ময়ো নেক্সট সোমবাৰে মন্দিৰলৈ ওলালোঁ। প্ৰেৰণা, তুমি ফলোবেক নকৰা মানুহে যে তোমাক মেছেজ কৰিব নোৱাৰে সেইটো মোৰ ভাল লাগে, কিন্তু বেয়াও লাগে বে। ময়ো যে মেছেজ কৰিব নোৱাৰোঁ। তুমি নিবিচাৰা চাগে কোনোবা অচিনাকি মানুহে তেওঁৰ মনৰ কথাটো তোমাক খুলি কোৱাটো। আমাকো সুবিধা অকণ দিবা মনৰ কথাবোৰ খুলি ক'বলৈ। প্ৰেৰণা, মই তোমাক ভাল পাই পেলাইছোঁ। ক'ত আছ তহঁত? আৰে আজিও লাফৰা কৰিলি নেকি? আৰে তহঁতক কিমান বুজাম, সিহঁতৰ লগত লাফৰা কৰি লাভ নাই। আৰে সিহঁতক কেণ্টিনলৈ মাত না, তাত সিহঁতক বুজাই দিম। আৰে এই মিন্ময় যিসকলে কলেজত কোনেও কাৰো ওপৰত দাদাগিৰি কৰিবলৈ নিদিওঁ, আৰু যদি কোনোবাই কৰে না তাক কুব্বত পিঠি ফালি দিম। কিয় ভাই বৰ গৰমচোন আজি? এই কলেজৰে কাম এটা। অ' পিছে তই কিয় আহিলি? এই চাৰ্টিফিকেটকেইখন নিব লাগিব আৰু সদায় সদায় এনেকৈ আহি থাকিব নোৱাৰি ন। আৰু সি কৈ এইটো তুমি নামৰ অনুভৱ এটিত বিলীন মই আজি। মোৰ হৃদয়ৰ ঠিকনা তুমি। তোমাক লগ পোৱাৰ হেঁপাহখন আজিকালি বৰ বেয়াকৈ জাগিছে। হয়তো মোৰ প্ৰেমৰ নিচা বাঢ়িছে। কৈ দে আজি ভাল পাওঁ বুলি কৈ দে তাইক। আৰে এবাৰতো য়েছ বুলি কোৱা, বাকী আলু পিঁয়াজ কটা, বজাৰ কৰা, ঘৰ চাফা কৰা, ল'ৰা ছোৱালীক স্কুলৰ পৰা অনা নিয়া কৰা, সকলোবোৰ ৰেছপনচিবিলিটি মোৰ বে। You don't know how to say sorry. Actually কি জানা, তোমালোকে আধুনিকতাৰ কাৰণে পাহৰি গৈছা টিচাৰক কেনেকৈ ট্ৰিট কৰিব লাগে, কেনেকৈ ৰেছপেক্ট কৰিব লাগে। এতিয়াতো তোমালোকে সৰু হৈ থকা নাই। এজ এ ডিগ্ৰী ষ্টুডেণ্ট ইউ শুড ন' হাউ টু ৰেছপেক্ট এভৰিৱান। এনেকৈ ডিগ্ৰী পাছ কৰি ওলালে তোমাৰ ডিগ্ৰীটোৰ জানো কিবা মূল্য থাকিব? মেম, তাই কথা ক'ব নোৱাৰে। হাই, মই ৰিদীপ। বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বা নেকি? মৰমতে মই তোমাক দুটামান নাম দিব পাৰিম, ধুনু, মুনু, চুনু, গুনু। ঐ কলৈ যা? ঐ কিবা এটা সুধি আছোঁ, কলৈ যা? এনে এপাক ওলাই যাওঁ। এনেকৈ ঘূৰি ফুৰি থাকিলে জীৱনটো চলিব জানো? এনেই মানুহৰ পৰা মই যি টি শুনি লাজত পৰিব লগা হৈছে। কি বা যি টি শুনিলা? মইতো একো লাজত পৰিব লগা কাম কৰা নাই।
এই ববা ছোৱালীজনীৰ লগত তোৰ কিহৰ সম্পৰ্ক ভৱিষ্যত আছে জানো যিমান পাৰা সোনকালে এৰে ববা ছোৱালী হ'লে কি ভৱিষ্যত নাই তাৰ কি মন নাই তাইও এজনী ছোৱালী হয় ন এইবোৰ কথা মই নুশুনো তই ভালদৰে শুনি ল মই জীয়াই থকালৈকে এই সম্পৰ্ক কেতিয়াও হ'ব নোৱাৰে তেতিয়াহ'লে তুমিও এটা কথা শুনি লোৱা মই জীয়াই থকালৈকে আমাৰ সম্পৰ্ক কোনেও ভাঙিব নোৱাৰে কাৰণ মই তাইক ভাল পাওঁ আৰু কোনো ধৰণৰ অক্ষমতাই মোৰ তাইৰ প্ৰতি থকা ভাল পোৱাৰ বাধা হ'ব নোৱাৰে সম্পৰ্ক এজনী ববা ছোৱালীৰ কাৰণে তই মোক আজি সম্পৰ্কৰ কথা শুনাব পৰা হ'লি আৰে কি দিয়া নাই তোক সৰুৰে পৰা যি লাগে তাকেই দিছোঁ এতিয়াও কিবা লগা আছে নেকি কি লাগে মোক মোৰ মাক লাগে পাৰিবা নিদিব নোৱাৰা গতিকে নোৱাৰাই যিহেতু মোৰ লগত আৰু লাগি নাথাকিবা মায়ে কোৱা নাছিল তোমাক ইমান জোৰত গাড়ী চলাব মায়ে কোৱা নাছিল তোমাক ফোন কৰি কৰি গাড়ী চলাব তোমাৰ ভুলৰ কাৰণে মই মোৰ মাক হেৰুৱাইছোঁ মোৰ মাৰ মৃত্যুৰ একমাত্ৰ দোষী তুমি বাবা দেউতাৰ মোৰ সম্পৰ্কটো যদিও তেনেকুৱা তাৰ পাছতো মোৰ দেউতাৰ প্ৰতি ভক্তিভাৱ আছিল কিন্তু এতিয়া মোৰ অকণো ভাল নলগা হৈছে কিবা খং উঠিলে ঘৰ চৰি গুচি যাম ধেত পাগল তই ইমান চিৰিয়াছ হোৱাৰ কোনো প্ৰয়োজন নাই তইতো এতিয়া মিচিয়ৰ হৈছ এবাৰ ভালকৈ ভাবিছা সকলোবোৰ ঠিক হৈ যাব আৰু তই এই ববা ছোৱালীজনীৰ লগত গোটেই জীৱন কটাব পাৰিবি জানো পাৰিম নোৱাৰ চা তাই তোৰ লগত চলিব পাৰিব কিন্তু দেউতাৰৰ লগত নাইবা তহঁত কাৰোবাৰ তাত গ'লে বা তহঁতৰ তাত কোনোবা আহিল সিহঁতৰ লগত তাইৰ কথা বতৰা মানে কনভাৰচেশ্যনটো মানে তই বুজিছ ন মই কি ক'ব বিচাৰিছোঁ বুজিছোঁ তোৰ দেউতাৰ দৰে একে ওলালে আৰে মই সেইটো ভাবি চা মই গোটেই কথাখিনি আন কাৰোবাকো ক'ব পাৰিলোঁ হয় কিন্তু মই কেৱল তোক কৈছোঁ কাৰণ মই তোক মোৰ ভাল বান্ধৱী বুলি ভাবোঁ আৰে ভাই মই তোক কনচা বয়ফ্ৰেণ্ড বুলি ভাবোঁ আচ্ছা ঠিক আছে বাৰু তাইৰ ঘৰ ক'ত নাজানো তাইৰ ঘৰত কোন কোন আছে নাজানো তাই তোক ভাল পায় নাজানো এইটোও নাজানো আৰে তই জান কি চা প্ৰি প্ৰেক্টিকেল প্ৰথমতে তই তাইক জানি ল তাৰপিছত বুজি ল তাৰপিছতহে গম পাবি তাইও তোক ভাল পায় নে নাপায় মইচোন কথাটো ভবাই নাছিলোঁ তাইও জানো মোক ভাল পায় মই তাইৰ মনৰ কথা কেনেকৈ বুজিম সৰুৰে পৰা তাই বহুত ভাল গান গাইছিল গোটেই স্কুলখনৰ ভিতৰত তাইতকৈ ভাল গোৱা আৰু কোনো নাছিল কিন্তু তাইৰ গানবোৰ যিমান ভাল লগা আছিল তাতকৈ বেছি বেয়া লগা আছিল তাইৰ জীৱনৰ কাহিনীটো মই জনামতে প্ৰেৰণাৰ মাকৰ নাম আছিল ৰেণুকা তাই বহুত ধুনীয়া নাচ গান পঢ়াই শুনাই সকলোতে পাৰ্গত সেইবাবে তাই গাঁৱৰ সকলোৰে প্ৰিয় আছিল কিন্তু ডিগ্ৰী পঢ়ি থকা সময়তে তাই গাঁৱৰ ল'ৰা এটাৰ লগত পলাই গৈছিল আৰু কেইমাহমান পাছত যেতিয়া তাইক সি ঘৰৰ পৰা খেদি পঠিয়াইছিল তাই আকৌ ঘৰলৈ উভতি আহিছিল সকলোৰে তাইৰ ওপৰত খং উঠিছিল মাক দেউতাকেতো তাইক কোনো বৈধ্যে একচেপ্ট কৰিব পৰা নাছিল কিন্তু কোমলন্তৰৰ দাদাকে তাইক আঁকোৱালি ল'লে আৰু তাৰ পাছতেই প্ৰেৰণাৰ জন্ম হ'ল এই যে গিৰিয়েকে খেদি পঠিওৱাৰ পিছতো তাই বাচ্চাটো মাৰি নেপেলাই জন্ম দিয়াৰ কথাকে ভাবিলে কিমান এটা পজিটিভ মান্য বহুত গাঁৱৰ মহিলাবোৰেতো তেওঁক বা তেওঁৰ ঘৰখনক লৈ কৈছিলে কিন্তু পুৰুষবোৰেও তেওঁক চৰিত্ৰহীনা বুলি কৈছিল আচলতে কোনো নাৰীক চৰিত্ৰহীনা বুলি কোৱাৰ অধিকাৰ পুৰুষৰ নাই কাৰণ পুৰুষৰ স্পৰ্শ অবিহনে কোনো নাৰী চৰিত্ৰহীনা নহয় সকলোৰে মনবোৰ যদি তোমাৰ দৰে হ'ল হয় সমাজত বেয়া মানুহ নাথাকিলে হয় আচ্ছা মাকৰ কাহিনী বুজিলোঁ বাৰু কিন্তু প্ৰেৰণাইতো ধুনীয়া গানো গাইছিল তাই ববা কেনেকৈ হ'ল তাই তৃতীয় শ্ৰেণীত পঢ়ি থকা সেই সময়খিনিতে মামাকৰ লগৰ এজনে প্ৰেৰণাৰ মাকক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল ঘৰৰ সকলোবোৰ সুখী আছিল কাৰণ তাই এটা নতুন জীৱন পাব কিন্তু মানুহবোৰে আকৌ তাইক বহুত বেয়া বেয়াকৈ কৈছিল চৰিত্ৰহীনাৰ পৰা আৰম্ভ কৰি টকাৰ কাৰণে বিয়া হোৱালৈকে
ভণ্টি ভাত বাঢ়িছনে? বাঢ়ি থৈছোঁ, তই খাই ল'বি। ইমানবোৰ কথা শুনাৰ পাছত তাই আত্মবিশ্বাস হেৰুৱাই পেলাইছিল আৰু এদিন প্ৰেৰণাৰ চকুৰ সন্মুখতে তাই আত্মহত্যা কৰিছিল। মাকক তেনেকুৱা অৱস্থাত দেখা পাই তাই চিঞৰিবও পৰা নাছিল আৰু কান্দিবও পৰা নাছিল। তাই মাথো থৰ লাগি চাই ৰৈছিল। তেতিয়াৰ পৰা আৰু কোনেও তাইৰ মাতটো শুনা নাছিল। মামাকে তাক বহুত ডক্তৰ তাত দেখুৱাইছিল, কিন্তু একো ৰিজাল্ট পোৱা নাছিল। যোৱাবাৰ আমাৰ গাঁৱৰ হস্পিটেলখনত ময়ে তাইক জোৰ জবৰদস্তি লৈ গৈছিলোঁ। এটা কাম কৰক, পেচেণ্টজন বাহিৰত যাব পাৰে, আপুনি থাকিলেও হ'ব। তই যা নহ'লে। একচুৱেলি এনেকুৱা কেছ বহুত কম পোৱা যায়। কিছুমান থাকে সৰুতে মাত নোলায়, 12-14 বছৰত মাত ওলায়, কিছুমান এক্সাৰচাইজ কৰিব লগাও হয়। বাট আপোনালোকৰ কেছটো ট'টেলি ডিফাৰেণ্ট। তাইৰ চকুৰ সন্মুখত ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল, চ' তাইৰ মনত এটা ভয় সোমাল। গতিকে সেই ভয়টো আঁতৰ হ'ব লাগিলে তাইৰ সন্মুখত আকৌ তেনেকুৱা এটা ঘটনা হ'ব লাগিব। মানে বুজিছে ন, তেনেকুৱা লেভেলৰ ছিটুৱেশ্যন এটা হ'ব লাগিব। হয়তো সেই ঘটনাটোত তাই জোৰ জোৰকৈ হাঁহিলেহে মাতটো ওলাব, নাইবা জোৰ জোৰকৈ কান্দিলেহে মাতটো ওলাব পাৰে। বুজিছানে? হয় ছাৰ। মোৰ বোধেৰে তাইক যিমান পাৰা সুখত ৰখাৰ চেষ্টা কৰা আৰু সুখৰ হাঁহিতেই মাতটো ওলাব বুলি ভগৱানৰ ওচৰত বিশ্বাস ৰাখা। এণ্ড যদি বাহিৰত চিকিৎসা কৰিম বুলি ভাবিছা তো কৰিব পাৰা, কিন্তু মই ভাবোঁ ইয়াৰ মেডিচিন নাপাব। ঠিক আছে, তেতিয়াহ'লে যাব পাৰা। ডক্টৰ ঠিকেই কৈছে, ইয়াৰ কোনো মেডিচিন নাই। মই পাৰিম, বুজিছা? কি? তাইক সুখত ৰাখিব। তাই তোমাৰ প্ৰতিখন শ্বৰ্ট ফিল্মে চাইছে আৰু তোমাক ইনষ্টাগ্ৰামত মেছেজো কৰে। তুমি চিন কৰাৰ আগতে আনচেণ্ড কৰি দিয়া। কি সঁচা? সঁচা। তাই হোৱাটছএপত ষ্টেটাছ দি কেপশ্যন লিখে মাই ক্ৰাছ বুলি, কিন্তু তাই আজিলৈকে এইটো নক'লে যে তাই তোমাক ভাল পায়। কাৰণ তাই বাবা বুলি জনাৰ পাছত তুমি কেতিয়াও তাইক একচেপ্ট নকৰা। ক'ত লগ পাম তাইক? প্ৰেৰণা, তুমি কিয় এনেকৈ ইগন'ৰ কৰি থাকা? কিবা এটাতো কোৱা। তোমাৰ বান্ধৱীজনীৰ পৰা মই সকলোবোৰ কথা গম পাইছোঁ। তাই তোমাক বহুত ভাল পায়। তাই তোমাৰ প্ৰতিখন শ্বৰ্ট ফিল্মেই চায়। হোৱাটছএপত তাই তোমাৰ ফটো ষ্টেটাছ দি কেপশ্যন লিখে হি ইজ মাই ক্ৰাছ। মানুহে কয় প্ৰেম হ'লে হেনো অন্তৰে অন্তৰে শুনা পায়। মইতো প্ৰথম দিনাখনৰ পৰাই পাইছিলোঁ। হয়তো তুমিও পাইছিলা, কিন্তু অনুভৱহে কৰিব পৰা নাছিলা। চোৱা, চকুহেই দুটা। ভালটো সকলোকে লাগে জানা, কিন্তু তাৰ মাজৰে এজনী স্পেচিয়েল হৈ ৰয়, আৰু মোৰ বাবে তুমিয়ে সেই স্পেচিয়েলজনী। মোৰ ভয় লাগে জানা, জানোচা তুমি মোৰ পৰা আঁতৰি যোৱা। মোৰো ভয় লাগে জানা, যদি তোমাৰ দেউতাৰাই মোক মানি নলয়। আৰে দেউতাই মানা নমানাটো কিয় লাগে? মইতো প্ৰেৰণা, মই তোমাক ভাল পাই পেলাইছোঁ। ময়ো তোমাক ভাল পাই পেলাইছোঁ। অ' চিট, পিছফালে তোমাৰ মামা আহিছে। ক'তা? নাইচোন। হাৰ্ট টু হাৰ্ট, অন্তৰে অন্তৰে। চোৱা, মোৰ জীৱনৰ প্ৰতিটো পল মই তোমাৰ সৈতে কটাব বিচাৰোঁ, আৰু তোমাৰ জীৱনৰ কাহিনীটোত মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বিচাৰোঁ। এই প্ৰেৰণা কাশ্যপ আন কাৰোবাৰ প্ৰেৰণা নোহোৱালৈকে তোমাৰ হাতত হাত ধৰি, খোজত খোজ থৈ একেলগে আগুৱাই যাব বিচাৰোঁ। আই লাভ ইউ। Yeah.
প্ৰতিটো কাষতে ৰাখি থবৰ মন সুখে দুখে থাকিম আমি একেলগে আমি দেখা সপোন পুৰাম লাহে লাহে প্ৰতিটো খোজতে মোৰ লগৰী হবানে জান তোমাক প্ৰতিটো কাষতে ৰাখি থবৰ মন থাকিবা সুখে দুখে থাকিম আমি একেলগে আমি দেখা সপোন পুৰাম লাহে লাহে প্ৰতিটো খোজতে মোৰ লগৰী হবানে জান তোমাক প্ৰতিটো কাষতে ৰাখি থবৰ মন আচ্ছা মানে তোৰ মাৰৰ অপাৰেশ্যন হৈ গ'ল কিন্তু এতিয়াহে তোৰ খৰচ বাঢ়িব চেকআপ কৰা টেষ্ট কৰা মেডিচিন কিনা কেমো লোৱা প্ৰায় 5 লাখ টকা খৰচ ক'ত পাবি তই ইমান টকা সেইকাৰণেতো আপোনাৰ ওচৰত আহিছোঁ যদি কেঞ্চাৰ হস্পিটেলখনত আপোনাৰ কোনোবা চিনাকি ডক্টৰ আছে তেতিয়াহ'লে অলপ কৈ দিলে মোৰো সহায় হ'লৈ দিয়কচোন চিনাকি ডক্টৰ বাৰু আছে কিন্তু তোক যে মই সহায় কৰিম তাৰ বিনিময়ত তই মোক কি দিবি ছাৰ আপোনাক যি লাগে তাকেই দিম যি কৰিব লাগে মই তাকেই কৰিম মাথো মোৰ মাৰ বেমাৰটো ভাল কৰিম মাৰ বাহিৰে আৰু এইখন পৃথিৱীত মোৰ কোনোৱেই নাই ৰ তই মোক টকা পইচা এইবোৰ একো দিব নালাগে মাত্ৰ এটা সহায় কৰিব লাগে কি সহায় ছাৰ ৰবি এইজনীক চিনি পাৱ আৰে এইজনীচোন প্ৰেৰণা বহুত ভাল ছোৱালী তাই সকলোৰে মৰমৰ আৰু মোৰ লগৰজনেতো তাইৰ কথা অনবৰতে কৈয়ে থাকে তাইৰ কথা কিয় আৰে দুয়োজনে দুয়োজনক ভাল পায় ন কি ভাল পায় অঁ শুন তোক যে মই এটা সহায়ৰ কথা কৈছিলোঁ সহায়টো কি জান তই তাক তাৰ পৰা আঁতৰ কৰি মোৰ কৰি দে কি এয়া কেনেকৈ সম্ভৱ আৰে সকলো সম্ভৱ তই কি তোৰ মা সুস্থ হৈ থকাটো নিবিচাৰ নেকি কিয়নো নিবিচাৰিম ভেৰি গুড তেতিয়াহ'লে তই মোৰ সহায়টো কৰি দে তাৰ বিনিময়ত তোৰ মাৰৰ চিকিৎসাৰ সকলো দায়িত্ব মোৰ ওপৰত কিন্তু ছাৰ মই মোৰ বন্ধুৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ আৰে এয়া বিশ্বাসঘাতকতা নহয় এয়া তোৰ মাৰৰ প্ৰতি থকা ভাল পোৱাহে
নাই নাই ছাৰ নোৱাৰোঁ মই কৰিব আপুনি আশা বাদ দিয়ক এটা কথা মনত ৰাখিবি আশা বাদ দিয়া মানুহ মই নহয় গতিকে তোৰ হাতত এতিয়া দুটাই অপশ্যন আছে হয় তই তাইক মোৰ কৰি দে যদি নিদিওঁ ঠিক আছে তেতিয়াহ'লে তই তোৰ মাবিহীন জীৱন কটাবলৈ সাজু হ কাৰণ কেঞ্চাৰ হস্পিটেলত চিনাকি ডাক্তৰ কিন্তু মোৰো আছে এবাৰ ভাবিবি মাক জীৱনত এবাৰেই পোৱা যায় কিন্তু বন্ধু জীৱনত বাৰ বাৰ আহিব তই মোক ক্ষমা কৰি দিবি বন্ধু ক্ষমা কৰি দিবি তোমাৰ মাতটো বহুত ধুনীয়া তুমি নমস্কাৰ অন্য এটি পডকাষ্টলৈ মই হীৰকজ্যোতি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে অসমৰ প্ৰতিভাৱান জনপ্ৰিয় কণ্ঠশিল্পী নামেই যাৰ পৰিচয় প্ৰেৰণা কাশ্যপ নমস্কাৰ আজিৰ পৰা 2 বছৰ আগলৈকে মুখেৰে কথা ক'ব নোৱাৰা ছোৱালীগৰাকীয়ে আজি সংগীতৰ জগতত ইমানখিনি আগবাঢ়ি গৈছা তোমাৰ এই সংগ্ৰামৰ কাহিনী আমি শুনিম লগতে কথা পাতিম গান শুনিম চ' আজিৰ এই পডকাষ্টটি এটি গীতেৰে আৰম্ভ কৰিম কি শুনাবা মোৰ সৰুৰে কালৰ এটি প্ৰিয় গীত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মই সেই গীতটি গাব ওলাইছোঁ বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে হানিছে ৰেণুৰে বুল গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে জিৰ 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 কৈ নিজান বননিতে কেতেকী চৰায়ে নিজান বননিতে কেতেকী চৰায়ে হুহুৰি মাৰিছে ৰৈ